নমস্কাৰ অডিঅ' বুকৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই পাপলু চেতিয়াই আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ বিভিন্নজনৰ কণ্ঠত উপভোগ কৰিব পাৰে এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখনি উপন্যাস আদিম ৰিপু আহকচোন শুনো একাষাৰ আদিম ৰিপু এক ভিন্ন স্বাদৰ উপন্যাস গতানুগতিকতাৰ পৰা ফালৰি কাটি লিখিছো এই উপন্যাসখনেই মিলন বিচ্ছেদ প্ৰেম ঘৃণা প্ৰতিহিংসা মানৱীয়তা ইত্যাদি এইবোৰেই আদিম ৰিপুৰ প্ৰধান উপজীব্য কাহিনীৰ পটভূমি যিয়েই নহওক মানুহ য'তেই আছে তাতেই আছে প্ৰেম ঘৃণা হিংসা অসূয়া অপ্ৰীতি আদি ৰিপুবোৰ প্ৰেম প্ৰীতি হিংসা প্ৰতিহিংসা আদিৰ ওপৰতে ভিত্তি কৰি এই উপন্যাসখনি ৰচনা কৰা হৈছে আদিম ৰিপুৰ কাহিনীটি বংগৰ স্বনামধন্য লেখক মাণিকচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ এটি সৰু গল্পৰ ওপৰত ভেজা দি ৰচনা কৰিছো ইয়াতে কথাষাৰ কৈ থলো বিচিত্ৰ কাহিনী বিচিত্ৰ চৰিত্ৰ গভীৰ ৰহস্যময় মানৱ জীৱনৰ হৃদয় স্পন্দন অনুভৱ কৰিব পৰা উপন্যাস আদিম ৰিপু উপন্যাসখনৰ প্ৰকাশৰ দায়িত্ব পাব্লিকেশ্যন আৰু স্বত্বাধিকাৰী জিন্তি ডেকাই আন্তৰিকতাৰে গ্ৰহণ কৰাত মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ইতি ৰঞ্জু হাজৰিকা ১ আকাশত শেষ নিশাৰ জোন শ্ৰান্ত ক্লান্ত দেহাৰে বিৰু অনেক দূৰ বাটকুৰি বাই আহিছে গাঁওখন পোৱাৰ আগতে ঘন বাঁহনিডৰাৰ মুখতে বিশাল ঔগছ এজোপা সেইজোপাৰ তলতে বিৰু খন্তেকৰ বাবে ৰল বৰ জয়াল ঠাই দিনতে মানুহ সেইফালে অহা যোৱা কৰিবলৈ ভয় কৰে ঔজোপাতে হেনো বৰ বেয়া বস্তু আছে সেই বস্তুটো কি সেইটো কিন্তু কোনেও নাজানে অনেকে বৰ ওখ মাইকী মানুহ এজনী নিশা সেই ঔজোপাত হেনো দেখিছে অনেকে আকৌ জপৰা চুলিৰ চুটি চাপৰ মতা মানুহ এটাহে দেখা পাইছে নানাজনৰ নানা কথা বিৰুৰ আকৌ এইবোৰৰ প্ৰতি ভয় সংশয় একো নাই এইবোৰ বস্তুলৈ ভয় কৰি থাকিলে সি চলিব কেনেকৈ তাৰতো ৰাতিয়েই দিন ৰাতিতেই হয় সকলো কাম সি এটা নাম কৰা চোৰ সুযোগ পালে ডকাইতিও কৰে মানুহ দুনুহ মাৰিবলৈকো কুণ্ঠাবোধ নকৰে সি দয়া মায়াৰ লগত তাৰ সম্পৰ্ক কম অঞ্চলটোৰ সকলোৱে তাক চোৰ বুলিয়ে জানে সেই কথাত তাৰ আৰু লোকধাক কৰিবলগীয়া একো নাই দল বল লৈ আজিও সি গৈছিল দূৰৰ খৰাগৰ গাঁৱলৈ সেই গাঁৱৰ লক্ষীধৰ মহাজনৰ জীয়েকৰ বিয়া অহা 17 এপ্ৰিলত মাজত মাত্ৰ কেইটামান দিন গহনা গাঁঠৰি তৈয়াৰ কৰি আনি ঘৰতে ৰাখিছে বুলি গম পাইছিল বিৰুৱে সেয়ে আজি নিশা তাতে খোচাটো মাৰিছিল কিন্তু সফল নহল গোটেই ঘৰখন বহু ৰাতিলৈকে মানুহেৰে গিজগিজাই আছে চোৰ ডকাইতৰ কথা চিন্তা কৰিয়েই লক্ষীধৰ মহাজনে কিছুমান মানুহ ঘৰখনত এনে ব্যস্ত কৰাই ৰাখিছে চোৰ কৰি ধৰা পৰিলে ৰক্ষা নহব পলোৱাৰ সুচল পথ নাই সংগী পৰাণে ইমান দিনে সেই ঘৰখনৰ ওপৰত চকু ৰাখি যিবোৰ সংবাদ গোটালে সকলো ভুল নিশাৰ কষ্টখিনি অথলে গ'ল তাৰ খঙতে তাতে হজুৰে এটা চৰ বহুৱাই দিছিল পৰাণৰ গালত পৰাণ সেই ঠাইৰ পৰা লগে লগে আঁতৰি গুচি গৈছিল সন্ধিয়াতে কিবা এটা খাই ওলাইছিল বিৰু এতিয়া তাৰ ভোক লাগিছে দিনটোৰ কাৰণে কৰবাত গৈ কিবা এমুঠি খাই অকণমান শুব পৰা হলে অনন্তৰ ঘৰখনতে দিনটো থকাৰ কথা আছিল কিন্তু শেষ মুহূৰ্তত বিৰুৱে সেই সিদ্ধান্ত সলনি কৰি কাৱৈ মাৰি গাঁওখনলৈ আহিছে এইখন গাঁৱৰে ধৰ্মেশ্বৰৰ ঘৰতে দিনটো কটাব ধৰ্মেশ্বৰৰ ভনীয়েক মণিমাক সি ভাল পায় বৰ দেখনীয়াৰ ছোৱালীজনী গায়ে গাড়ীয়ে নিপুতল চেহেৰা সি ভাল পালে কি হব Sample complete. Ready to continue?